নমস্কাৰ বন্ধুসকল, লৈ আহিছোঁ আজি ৰাতিপুৱাৰ বিশেষ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। মোবাইল ব্যৱহাৰকাৰীৰ বাবে দুখবৰ, কিয়নো এয়াৰটেল আৰু জিঅ' ৰিচাৰ্জ প্লেন পাব বৃদ্ধি। আগন্তুক ৩ আৰু ৪ মাহৰ ভিতৰত বাঢ়িব মোবাইল ফোনৰ ৰিচাৰ্জৰ মূল্য। ১২% পৰা ১৫% পৰ্যন্ত বৃদ্ধি পাব ৰিচাৰ্জৰ প্লেনৰ মূল্য। জিঅ', এয়াৰটেল আৰু ভোডাফোনে বঢ়াব ৰিচাৰ্জৰ প্লেনৰ মূল্য। ৰিচাৰ্জ প্লেনৰ মূল্য ১৫% বাঢ়িলে ১৯৯ টকীয়া প্লেন প্ৰায় ২২৯ টকা হ'ব। ২২৯ টকা প্লেন প্ৰায় ৩৪৪ টকা হ'ব। ৩৯৯ টকীয়া প্লেন প্ৰায় ৪৫৯ টকা হ'ব। পুনৰ মণিপুৰত ভয়ংকৰ কাণ্ড, মণিপুৰ হৈছে অশান্ত। পুনৰ অশান্ত মণিপুৰ। উগ্ৰবাদীৰ আক্ৰমণত পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে মণিপুৰৰ। ভয়ংকৰ আক্ৰমণত শ্বহীদ আছাম ৰাইফলৰ ২জনকৈ জোৱান। মণিপুৰৰ উখৰুল জিলাত বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণ। এই ভয়ংকৰ আক্ৰমণত ২জনকৈ সেনা জোৱান নিহত হৈছে। ভয়ংকৰ আক্ৰমণৰ পিছতে চৌদিশে নিয়োজিত কৰা হয় সেনাৰ জোৱান। সকলো এলেকা চিল কৰি দিয়ে সেনাবাহিনীয়ে। আজি বিধানসভাত বদৰুদ্দিন আজমলে কৰিলে এটা ডাঙৰ মন্তব্য। কংগ্ৰেছৰ বিৰুদ্ধে আজমল বিস্ফোৰক অভিযোগ। কংগ্ৰেছে টকাৰ বিনিময়ত বাংলাদেশীক অসমত সংস্থাপন কৰিছিল, এইটো কথা ক'লে আজমলে। বাজেট অধিৱেশনৰ মাজতে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিলে আজমলে। আজিৰ আনটো ডাঙৰ খবৰ, খামেনিৰ অন্তিম যাত্ৰাৰ মাজতেই কঁপি উঠিল হৰমুজ তৈলবাহী জাহাজত ভয়ংকৰ আক্ৰমণ। আক্ৰমণৰ স্থান ওমান উপকূল। ওমানৰ লিলামা উপকূলৰ প্ৰায় ৮ নটিকেল মাইলত পূবত এই আক্ৰমণ। কাটাৰৰ পৰা অহা LNG টেংকাৰৰ লক্ষ্যত। চলন্ত জাহাজৰ ইঞ্জিন ৰুমত ক্ষেপণাস্ত্ৰৰ প্ৰহাৰ। লগে লগে ধাও ধাওকৈ জ্বলি উঠিল টেংকাৰখন। ওমানৰ জলপথ ব্যৱহাৰ কৰাৰ বাবেই এই শাস্তি দিয়া বুলি স্পষ্ট কৰিছে IRGC-য়ে। লগে লগে আমেৰিকাই হুংকাৰ দিলে ইৰাণক। প্ৰতিষেধকমূলক আক্ৰমণৰ প্ৰস্তুতি US নেভিৰ। খামেনিৰে অন্ত্যেষ্টিক্ৰিয়াৰ মাজতেই যুদ্ধ কলা ডাৱৰ। ৰাজ্যত পুনৰ সংঘটিত হ'ল পথ দুৰ্ঘটনা। তেলৰ টেংকাৰ আৰু কণ্টেইনাৰৰ মাজত ভয়ংকৰ পথ দুৰ্ঘটনা। কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা। তেলৰ টেংকাৰ আৰু কণ্টেইনাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সৃষ্টি হৈছে পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এজনৰ কৰুণ মৃত্যু। কলিয়াবৰৰ কাঞ্চনজুৰি ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটো। ঘটনাস্থলীত উপস্থিতি আৰক্ষী। কণ্টেইনাৰৰ চালক আৰক্ষী স্থানীয় ৰাইজে সংকটজনক অৱস্থাত উদ্ধাৰ কৰে। তালিকৈ ভৰ্তি কৰে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত। চিকিৎসকসকলে মৃত ঘোষণা কৰে লোকজনক। যুদ্ধৰ পৰিস্থিতি সলনি নহ'লে বিশ্বত আহিব ভয়াৱহ দৰিদ্ৰ। মানৱ সভ্যতাৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান। প্ৰতিদিনে বাঢ়িছে নতুন নতুন বিপদ। প্ৰথমে কৰোনা মহামাৰী আৰু তাৰ পাছত যুদ্ধৰ দাবালনে ছাৰখাৰ কৰিলে বিশ্বক। এতিয়া তেল আৰু ৰন্ধন গেছৰ ভয়াৱহ সংকট জ্বলা-কলা খুৱাইছে বিশ্ববাসী। সাৱধান, চলিত দশকটো মানৱ ইতিহাসৰ আটাইতকৈ অভিশপ্ত আৰু বিপদৰ দশক। সময় থাকোঁতেই পৰিস্থিতি নিয়ন্ত্ৰণ নকৰিলে ধ্বংস হ'ব বিশ্বৰ অৰ্থনীতি। চকুৰ পচাততে দৰিদ্ৰতাৰ অন্ধাৰলৈ ঠেলি দিয়া হ'ব বিশ্বৰ কোটি কোটি লোকক। যুদ্ধ আৰু সংকট বন্ধ নহ'লে ভোকৰ জ্বালাত ছটফট কৰি মৰিব লাগিব লাখ লাখ মানুহ। এই দশক বিশ্ববাসীৰ বাবে ভয়ংকৰ বিপদ এটা দশক। যদি এই পৰিৱেশ পৰিস্থিতি শীঘ্ৰেই সলনি নহয়, তেন্তে ভয়াৱহ সংকটৰ মুখামুখি হ'ব বিশ্ববাসী। বিশ্বৰ কোটি কোটি লোক দৰিদ্ৰ হৈ পৰিব।